ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজচক্ৰ শিঙিমাৰী গাঁৱৰ উন্নয়নৰ বাবে শ্ৰম কৰিছে শতাধিক ৰাইজে। শিঙিমাৰী ৰাইজ আজিও চৰকাৰীভাৱে আঁচনিৰ পৰা বঞ্চিত। সেয়ে নিজে উন্নয়ন কৰিব এইদৰে নিজৰ অঞ্চল। নৃত্য গীতৰ লগতে চাহ জলপান ৰবাব টেঙাৰ জুতি লৈ আনন্দ মনেৰে সোণগুটি চপোৱাত ব্যস্ত ১৫০ শতাধিক পুৰুষ মহিলা। নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে শিঙিমাৰী গাঁৱৰ ১১০টা পৰিয়ালৰ লোক। এনেদৰে প্ৰতি বছৰে পথাৰৰ ধান কাটি লাভাংশ টকাৰে গাঁও উন্নয়ন কৰি আহিছে। ভৰ দুপৰীয়াৰ আঘোণৰ মহীয়া সোণালী পথাৰত এজাক পুৰুষ মহিলাই ধান দাই থকা দৃশ্যই সকলো বাটৰুৱাক আকৰ্ষিত কৰিছে। আমাৰ গাঁৱৰ চবে ৰাইজসকল মহিলা পুৰুষ মিলি আমি এই ৰাইজৰ পথাৰটো আমি ধানটো কাটিব আহিছোঁ। আমাৰ কিবা গাঁৱত উন্নতি নাই, এই কাৰণে আমি কিবা এই ধানটো বিক্ৰী কৰি মানে যিকোনো দৰকাৰ হ'ব, কিবা গীৰ্জাঘৰৰ দৰকাৰ বা গীৰ্জাঘৰৰ কোম্পানীৰ কাৰণেও আমাৰ পইচাৰ দৰকাৰ। আমি যেতিয়া পইচা খুজিলে আমি চৰকাৰ পৰাতো পইচা নাপাওঁ, এই কাৰণে আমি নিজে আমি কষ্ট কৰি আছোঁ। যিমান চৰকাৰক বোলে এপ্লিকেশ্যন দিলেও চৰকাৰ আমাক নিদিয়ে। এই কাৰণে আমি ৰাইজে সৰু ডাঙৰ মিলি আমি এই ধান খেতি কৰি য'ত মানে মাটি বন্ধকি পালে আমি মাটি ৰাখি লওঁ, ৰাখি মানে তাৰপিছত আমি পইচাবিলাক আনি আৰু কিবা যাৰ কাৰণে কিবা দৰকাৰ হ'ব সি বদলি হিচাপ লয় বা যিমানখিনি দৰকাৰ হ'লে সি লয়। আৰু আমি গীৰ্জাঘৰৰ কাৰণে আমি ভাবি আছোঁ, আগে পিছত আমাক কায়ো নিদিয়ে না, এই কাৰণে আমাৰো অলপ দুখ আছে। চৰকাৰ আমাক নাচায়, কেতিয়াও নাচায়। যেতিয়া ভোটৰ দৰকাৰ হ'লে চৰকাৰ আহিব আৰু যেতিয়া দৰকাৰ নহ'লে নাহে। এই কাৰণে আমি আৰু কি ক'ম, দুখটো লাগে। চৰকাৰ যদি একো নিদিয়ে তেতিয়া আমাৰো দুখ আছে। এই কাৰণে আমাৰ ৰাইজে কষ্ট কৰি পইচাটো বনাই আমি কিবা উন্নতি। আমাৰ ১ নং শিঙিৰিবাৰীৰ গাঁৱৰ মণ্ডলীৰ হিচাপে আমাৰ এইটো পথাৰত আমি প্ৰত্যেক বছৰে আমি ৰাজহুৱাভাৱে আমি খেতি কৰোঁ। আৰু এইটো খেতি আমি কৰি ফালে আজি আমি যোৱাকালিৰ পৰা আমি এই ধানটো দাই আছোঁ। আৰু আমি এনেকুৱাই মানে ফূৰ্তি ফাৰ্তা কৰি ফালে মানে এইটো ধানটো আমি কাটো, ৰোৱানি কৰোঁ। আৰু এইটো আমাৰ গাঁৱৰ কাৰণে উন্নতিৰ বাবে মানে আমি এইটো চেষ্টা কৰি আছোঁ, যি কৰিব পাৰোঁ আমাৰ স্বাৰ্থৰ কাৰণে। আৰু আমি বহুত কথা ভাবি আছোঁ মানে আমাৰ মণ্ডলীৰ কাৰণে কি কৰিম নোৱাৰিম। এইটো আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে আমি আগুৱাই যাবলৈ আমি আগবাঢ়ি আছোঁ মানে। তো আমাৰ এই গাঁৱত আমি ১১০ ঘৰ আমি হওঁ আৰু ১১০ ঘৰৰ মূৰত তাৰে মাজতে আমাৰ ৫০০তকৈ অধিক হ'ব মানে জনসংখ্যাটো আমি আছোঁ মানে আমাৰ শিঙিৰিবাৰী গাঁৱৰ পৰা। প্ৰত্যেক বছৰে মানে আমি অদল বদলকৈ আমি এইটো খেতি কৰোঁ মানে। এক বছৰ আজি আমাৰ ১ নং শিঙিৰিবাৰীৰ পুৰুষ মহিলা তথা সমূহ যিমান পাৰিছে ইমান সিহঁতে সকলোৱে ওলাই আহি ফালে আমাৰ ধানটো কাটিছোঁ। তাৰপিছতে আমি যেনেকুৱা আগৰ যুগৰ আমাৰ আতি ইহঁতে ১২টা ১১টা বজাত ইহঁতে জলপান হিচাপে ইহঁতে ৰবাব টেঙা বা এই কৰ্দৈ টেঙা এনেকুৱা সিহঁতে জলপান হিচাপে ইহঁতে খাই আছিল। তাকে আমি আজি খালোঁ। আৰু তাৰপিছতে আমি আজি আমাৰ ধান কটাটো শেষ হোৱাৰ কাৰণে আমি আনন্দৰ মাজেৰে মানে আমি অলপ নাচ গানো কৰিলোঁ। ভেৰগাঁৱৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।